নমস্কাৰ বন্ধুসকল, মই জাকিৰ আহমেদ স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ NRCৰ লিংকেজ নথি হিচাপে বি তালিকাত যি ৰেচন কাৰ্ডখন দিয়া হৈছে সেইখনৰ বিষয়ে আজি অলপ আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে আপোনালোকক আজিও এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি মোৰ চেনেলটোত আপোনালোক নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে যিটো ঘণ্টা বটন ওলায় সেই ঘণ্টা বটনটো টিপি দিয়ক। ঘণ্টা বটনটো টিপিলে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধুসকল, আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধুসকল, আজি আমাৰ যিটো আলোচনাৰ বিষয়বস্তু হৈছে সেই বিষয়বস্তুটো হৈছে লিংকেজ নথি হিচাপে NRCৰ যিখন ৰেচন কাৰ্ড গ্ৰহণযোগ্য বুলি লিংকেজ ডকুমেণ্ট হিচাপে মাননীয় সুপ্ৰিম কোৰ্টে এটা ৰায় দিছিলে, সেই বিষয়ৰ ওপৰত আমি আজি আলোচনা কৰিম। বন্ধুসকল, এতিয়া ৰেচন কাৰ্ডখন এতিয়া মোৰ মাকৰ যদি ৰেচন কাৰ্ড হয় সেইখনৰ লিংকেজটো আমি কেনেকৈ উলিয়াম, আমি সেইখন কেনেকৈ জমা দিম, সেই বিষয়ে আমি আজি আলোচনা কৰিম। বন্ধুসকল, ৰেচন কাৰ্ডখন একচুৱেলি মোৰ মাকৰ নামত যদি থাকে তেতিয়াহ'লে সেইখনৰ লিংকেজ হিচাপে তেওঁৰ দেউতাকৰ নামটো তাত নাথাকে। গতিকে সেইখন আমি ইণ্টাৰনেটৰ পৰা উলিয়াব লাগিব। আমাৰ ৰেচন কাৰ্ডখন মাৰিলে আমাৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিলে আৰু ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি নাম্বাৰ যিকোনো কম্পিউটাৰ দোকানৰ পৰা ইণ্টাৰনেটৰ পৰা সেইখনৰ এখন লিষ্ট এখন উলিয়াই দিয়ে, আৰু সেই লিষ্টত পৰিয়ালৰ সকলোৰে নাম থাকে। আৰু সেই নামটো এটা কাগজত উলিয়াই আনি সেই বস্তুটো যদি আমি আমাৰ যিজন ছাপ্লায়াৰ থাকে, চিভিল ফুডছ ছাপ্লায়াৰ যিজন থাকে সেইজনক দি আমি এইখন ছিগনেচাৰ কৰাব লাগিব। অৰিজিনেলখনৰ লগতে দি পেলাই তেখেতসকলে এইটো চাই পেলাই ছিগনেচাৰ কৰি দিব, আৰু সেইখন আমি নি আমাৰ NRC কৰ্তৃপক্ষক আমাৰ ক্লেইম আবেদন কৰোঁতে লিংকেজ নথি হিচাপে জমা দিলে গ্ৰহণযোগ্য হয় বুলি মই গম পাইছোঁ। ইতিমধ্যে কিছুমান ঠাইত সেইটো জমাও লৈ আছে, আৰু কিছুমান সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কাৰ্ডখন জেৰক্স কৰি দিলে বোলে হৈ যায়, সেই বিষয়টো আমি শুনা পাইছোঁ। কিন্তু বন্ধুসকল, আপোনালোকক মই আজি এটা কথা কৈ দিব বিচাৰিছোঁ। জমা দিয়াৰ আগতে আপোনালোকে ৰেচন কাৰ্ডখন জমা দিয়াৰ আগতে আপোনালোকে LRCৰ লগত কথা পাতি পেলাই আপোনালোকে জমা দিব। আৰু মোৰ জনামতে এইখন নেটৰ পৰা উলিয়াই ছাপ্লাইক দি ছিগনেচাৰ কৰাই পেলাই জমা দিব লাগে। বন্ধুসকল, ৰেচন কাৰ্ডখন আমাৰ বি তালিকাৰ একেবাৰে 7 নম্বৰত ৰেচন কাৰ্ডখন আছে, আৰু সেইখন গ্ৰহণযোগ্য হ'ব। কিন্তু এতিয়া মাকৰ দিবলৈ হ'লে বা পঞ্চায়তৰ মেৰেজ চাৰ্টিফিকেট যিসকলে দিছিলে, মোৰ মাক খুৰীয়েক এখেতসকলে দিছিলে, আৰু এখেতসকলৰ নামটো NRCত অহা নাই। এতিয়া তেখেতসকলে লিংকেজ বি নথি হিচাপে এইখন দিব পাৰিব, আৰু এইখন নেটৰ পৰা উলিয়ালে যিজনৰ নামত আছে কাৰ্ডখন তেওঁৰ নাম ওলায়, তেওঁৰ দেউতাকৰ নাম ওলায়, তেওঁৰ মাকৰ নাম ওলায়, তেওঁৰ হাজবেণ্ডৰ নাম ওলায়, একেবাৰে পৰিয়ালৰ সকলোৰে নাম আহিব, সকলোৰে মাকৰ নাম আহে, সকলোৰে দেউতাকৰ নাম আহে, সকলোৰে হাজবেণ্ড ৱাইফৰো নাম আহে। বন্ধুসকল, সেইখন নেটৰ পৰা উলিয়াই, আকৌ কৈছোঁ, নেটৰ পৰা উলিয়াই ছাপ্লাইক দি ছিগনেচাৰ কৰাই পেলাই জমা দিলে NRC কৰ্তৃপক্ষই গ্ৰহণ কৰে বুলি ইতিমধ্যে মই শুনা পাইছোঁ। যিহেতু আপোনালোকে জমা দিয়াৰ আগতে LRCৰ লগত যোগাযোগ কৰি জমা দিব। বন্ধুসকল, মই এই বিষয়ে আজি অলপ আলোচনা কৰিলোঁ ৰেচন কাৰ্ডৰ বিষয়ে। ৰেচন কাৰ্ডখন কেনেকৈ জমা দিব লাগে, কেনেকৈ কি কৰিব লাগে। বন্ধুসকল, ৰেচন কাৰ্ডটো জমা হ'ব, কাৰণ ৰেচন কাৰ্ডটোত লিষ্ট বি তালিকাত 7 নম্বৰত লিখা আছে ৰেচন কাৰ্ড একচেপ্টেবল বুলি। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। শেষত আকৌ এবাৰ কৈছোঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো লাইক কৰক। আৰু যদি কিবা জানিবলগীয়া কথা থাকে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ৰ তলত গৈ কমেণ্ট বক্সত গৈ আমাক জনাওক, আমি আপোনালোকক উত্তৰ দিয়াৰ চেষ্টা কৰিম। তো আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ, জয় অসম।